PhD স্কলাৰ আবু ছায়েদ আনছাৰীৰ কৃতিত্ব। বুহিয়াই সাধু আৰবী ভাষালৈ অনুবাদ কৰিলে আবু ছায়েদ আনছাৰীয়ে। কামৰূপ জিলাৰ সুন্তলী অঞ্চলৰ PhD স্কলাৰ আবু ছায়েদ আনছাৰী। লক্ষীনাথ বেজবৰুৱাৰ বুহিয়াইৰ সাধু এতিয়াৰে পৰা পঢ়িব পাৰিব আৰবী ভাষাত। শীঘ্ৰেই উপলব্ধ হ'ব আৰবী ভাষালৈ অনুবাদ কৰা লক্ষীনাথ বেজবৰুৱাৰ বুহিয়াইৰ সাধু। সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ বুহিয়াইৰ সাধু আৰবী ভাষালৈ অনুবাদ কৰিলে আবু ছায়েদ আনছাৰীয়ে। কামৰূপ জিলাৰ সুন্তলী অঞ্চলৰ PhD স্কলাৰ আবু ছায়েদ আনছাৰী। সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ বুহিয়াইৰ সাধু এতিয়াৰে পৰা পঢ়িব পাৰিব আৰবী ভাষাত। বুহিয়াইৰ সাধুক আৰবী ভাষালৈ অনুবাদ কৰি অন্যান্য সফলতা অৰ্জন কৰিছে সুন্তলী অঞ্চলৰ আবু ছায়েদ আনছাৰীয়ে। ইজিপ্তৰ মিছৰৰ কাইৰোৰ প্ৰকাশন সংস্থাৰ দ্বাৰা প্ৰকাশিত হৈছে আবু ছায়েদ আনছাৰীয়ে অনুবাদ কৰা লক্ষীনাথ বেজবৰুৱাৰ বুহিয়াই সাধু গ্ৰন্থখন। শীঘ্ৰেই উপলব্ধ হ'ব আৰবী ভাষালৈ অনুবাদ কৰা লক্ষীনাথ বেজবৰুৱাৰ বুহিয়াইৰ সাধু। PhD স্কলাৰ আবু ছায়েদ আনছাৰীক লৈ গৌৰৱান্বিত সমগ্ৰ সুন্তলী অঞ্চলবাসী। দাৰুল উলুম দেওবন্দৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইছলামিক শিক্ষা গ্ৰহণ কৰে আবু ছায়েদে। বৰ্তমান JNU চেণ্টাৰ অফ আৰবিক এণ্ড আফ্ৰিকান ষ্টাডিত গৱেষক ছাত্ৰ হিচাপে কৰ্মৰত সুন্তলী অঞ্চলৰ আবু ছায়েদ আনছাৰী। আৰবী ভাষালৈ অনুবাদ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এইগৰাকী JNU আৰবী বিভাগৰ গৱেষক ছাত্ৰ আবু ছায়েদ আনছাৰীয়ে। নিউজ ডেস্ক এনি টক্স। এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।